নগাঁৱৰ কচলুখোৱাত ভয়ংকৰ মৰেল পুলিচিঙৰ ঘটনা। অবৈধ সম্পৰ্ক ৰখাৰ অভিযোগত এগৰাকী মহিলাক অকথ্য নিৰ্যাতন, মাৰপিট। কেৱল মাৰপিট কৰিয়েই ক্ষান্ত নাথাকিল, মহিলাগৰাকীৰ চুলি ৰাজহুৱা স্থানত কাটি দিলে একাংশ মহিলা, একাংশ উন্মাদ লোকে। সমগ্ৰ ঘটনা সংঘটিত হৈছে নগাঁৱৰ কচলুখোৱাত আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যেই মৰিকলং আৰক্ষী থানাত ভুক্তভোগী মহিলাগৰাকীয়ে এজাহাৰ দাখিল কৰিছে আৰু ভুক্তভোগী মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত এতিয়ালৈকে সমগ্ৰ ঘটনাত জড়িত 3গৰাকী অভিযুক্ত মহিলাক মৰিকলং আৰক্ষীয়ে আটক কৰিছে, সোধা পোছা অব্যাহত ৰাখিছে। সমগ্ৰ ঘটনা অনুসৰি 11 জুনৰ নিশা কচলুখোৱাৰ জাহাংগীৰ আলম নামৰ এজন লোকৰ ঘৰলৈ গৈছিল ৰকিবুল হুছেইন নামৰ লোকজন। এই ৰকিবুল হুছেইনৰ সৈতে জাহাংগীৰ আলমৰ পত্নীৰ অবৈধ সম্পৰ্ক থকাৰ অভিযোগ একাংশ মহিলাৰ। তাৰ পাছতেই দুয়োকে একেলগে দেখা পোৱাৰ পিছত একাংশ মহিলাই তেওঁলোকক আবদ্ধ কৰে। ৰাজপথত প্ৰথমতে তেওঁলোকক বান্ধে, তাৰপিছত তেওঁলোকক ওপৰ জুপৰি লাঠিৰে প্ৰহাৰ কৰে আৰু মহিলাগৰাকীৰ চুলি কাটি দিছে। একাংশ মহিলাই তেওঁক বেয়াকৈ প্ৰহাৰ কৰিছে, কিন্তু তাত কোনো ধৰণৰ আইনী ব্যৱস্থা তেওঁলোকে লোৱা নাছিল, আৰক্ষীক তেওঁলোকে মতা নাছিল, আৰক্ষী প্ৰশাসনক নজনোৱাকৈ তেওঁলোকে নিজে আইন হাতত তুলি লৈছিল আৰু পৰৱৰ্তী পৰ্যায়ত চুলি কাটি দিয়া হ'ল মহিলাগৰাকীৰ। আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে মৰিকলং আৰক্ষীয়ে তদন্ত কৰিছে। তদন্তত 3গৰাকী অভিযুক্ত মহিলাক ইতিমধ্যে ধৰিছে আৰু ঘটনাত বহু মহিলা জড়িত আছে অঞ্চলটোৰ। তেওঁলোককো শীঘ্ৰে আটক কৰিব মৰিকলং আৰক্ষীয়ে।